আপোনালোক জনাৰ বাবে সুখী হৈছে যে অসম শক্তি বিতৰণ কোম্পানী লিমিটেড চমুকৈ এপিডিচিএলে আপোনালোকৰ বাবে লৈ আহিছে অতি শুক্ল ৰেহাই আঁচনি 2025 আৰু এই ৰেহাই আঁচনিৰ জৰিয়তে আপোনালোকে লাভ কৰিব পাৰিব 100% পৰ্যন্ত সুদৰ ওপৰত ৰেহাই। সবিশেষ জানিবৰ কাৰণে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু যদি ইউটিউবৰ নতুন চেনেলটো প্ৰথমে ছাবস্ক্ৰাইব কৰি দিয়ক আৰু ফেচবুকৰ পেজটো ফ'ল' কৰি দিয়ক আৰু লগতে আপুনি এইটো কথা মন কৰিব আৰু এই আঁচনি কেৱল জীৱনধাৰা আৰু ডমেষ্টিক এ কেটেগৰীৰ যিসকল গ্ৰাহক তেওঁলোকৰ বাবেহে এই আঁচনি প্ৰযোজ্য হয় আৰু এই আঁচনিক এ আৰু বি দুটা ভাগত ভাগ কৰা হৈছে। এত আপোনাৰ যিখিনি জীৱনধাৰা গ্ৰাহক তেওঁলোকক এ কেটেগৰী ৰখা হৈছে আৰু বিত যিখিনি আমাৰ ডমেষ্টিক এ যিসকল গ্ৰাহক তেওঁলোকক বি কেটেগৰীত ৰখা হৈছে। আৰু এতিয়া আমি এই আঁচনিৰ বিষয়ে সবিশেষ জানি লোৱা হওক। এই আঁচনি 31/3/2025লৈকেহে প্ৰযোজ্য হ'ব। আপোনালোকে মনত ৰাখিব এই আঁচনি কেৱল 31/3/2025 তাৰিখলৈকে প্ৰযোজ্য হ'ব। এই আঁচনি যিহেতু এ আৰু বি দুটা ভাগত ভাগ কৰা হৈছিলে, এই কেটেগৰীত আপোনালোকৰ যি জীৱনধাৰা আঁচনিৰ গ্ৰাহক আছিলে সেই জীৱনধাৰা আঁচনিৰ গ্ৰাহকৰ বাবেহে এই আঁচনি প্ৰযোজ্য আছিলে। এইত আপোনালোকে এই কেটেগৰীত যিহেতু জীৱনধাৰা আঁচনিৰ কোনো যদি গ্ৰাহকে চাই আছে তেওঁলোকৰ যদি বিলৰ ওপৰত সুদ লাগি আছে, যদি আপোনালোকে সেই বিল একেলগে পৰিশোধ কৰে তেতিয়া আপোনালোকৰ যি সুদ লাগি থাকে বিলৰ ওপৰত সেই সুদ আপোনাৰ 100% পৰ্যন্ত ৰেহাই হ'ব। আপোনালোকৰ যি বিলৰ ওপৰত সুদ লাগি থাকে আপোনালোকৰ বিলটো ৰেহাই নহয়, বিলৰ ওপৰত যি সুদ লাগি থাকে সেই সুদ আপোনালোকৰ 100% পৰ্যন্ত ৰেহাই হ'ব। আৰু যদি আপোনালোকে ভাবিছে যে একেলগে পৰিশোধ কৰিব নোৱাৰোঁ, 6টা মাহত কিস্তিত পৰিশোধ কৰোঁ আৰু ইয়াৰ সময়সীমা হৈছে 6 মাহ, 6 মাহতকৈ আপোনালোকে বেছি কিস্তিত কৰিব নোৱাৰিব। যদি আপোনালোকে এই বিল আপুনি 6টা মাহত কিস্তিত পৰিশোধ কৰিব বিচাৰে তেতিয়া আপোনালোকৰ সেই যি সুদ লাগি থাকে সেই সুদ আপোনালোকৰ 80% পৰ্যন্ত ৰেহাই হ'ব। আপোনালোকে মনত ৰাখিব আপোনালোকৰ যি বিল লাগি থাকে সেই বিল কমি নাযায়, আপোনালোকৰ বিলত যি সুদ লাগি থাকে সেই সুদহে আপোনালোকৰ ৰেহাই হ'ব। এই আঁচনি যিহেতু এ আৰু বি দুটা ভাগত ভাগ কৰা হৈছিলে এই বিষয়ে সবিশেষ আপোনালোকক যিহেতু অলপ আগতে কৈ গ'লোঁ। আৰু বিত কি হ'ব, বি কেৱল ডমেষ্টিক এ গ্ৰাহকসকলৰ বাবেহে প্ৰযোজ্য। আপোনালোকে মন কৰিব এই আঁচনি কেৱল জীৱনধাৰা আৰু ডমেষ্টিক এ কেটেগৰীৰ গ্ৰাহকৰ বাবেহে প্ৰযোজ্য। বিত আপোনাৰ কি হ'ব, আপোনালোকৰ অনাদায় হৈ থকা যি বিল বি কেটেগৰী গ্ৰাহকৰ ডমেষ্টিক এৰ আপোনালোকৰ অনাদায় হৈ থকা যি বিল এই বিলৰ ওপৰত যি সুদ লাগি থাকে সেই বিল যদি আপোনালোকে একেলগে পৰিশোধ কৰে সেই বিলৰ ওপৰত লাগি থকা সুদ আপোনালোকৰ 80% পৰ্যন্ত ৰেহাই হ'ব। যদি আপোনালোকে একেলগে পৰিশোধ কৰে একেচাতে যদি আপোনালোকে পে'মেণ্ট কৰে যে আপোনালোকৰ 8,000 বিল আছে 8,000 পে'মেণ্ট কৰি দিছে তেতিয়া আপোনালোকৰ যি সুদ লাগি থাকে তাৰ ওপৰত সেই 8,000 ওপৰত যদি আপোনালোকৰ 6,000 5,000 এনেকুৱা যি সুদ লাগি থাকে সেই সুদ আপোনালোকৰ 80% ৰেহাই হ'ব। আৰু যদি ভাবিছে আপোনালোকে একেলগে পৰিশোধ কৰিব নোৱাৰোঁ কিস্তিত কৰিম আৰু কিস্তিটো আপোনালোকৰ এ আৰু বি গতে একেই। বিত কি হ'ব আপোনালোকে ধৰি লওক 8,000 টকা আছে, সেই 8,000 টকা মই বোলে একেলগে পৰিশোধ কৰিব নোৱাৰোঁ বোলে কিস্তিত পৰিশোধ কৰিম। এই কিস্তিত পৰিশোধ কৰিলে কি হ'ব, আপোনাৰ যি সুদ লাগি থাকে তাত সেই বিলত যি সুদ লাগি থাকিব সেই সুদ আপোনালোকে 60%হে ৰেহাই পাব। বিত আপোনালোকে 60%হে ৰেহাই পাব। এত কি হয়, এই যি জীৱনধাৰা আছিলে তাত 80% ৰেহাই পাইছিলে। আৰু ইয়াৰ বিষয়ে যদি আপোনালোকৰ সবিশেষ জানিবলগীয়া থাকে আপোনালোকৰ নিজৰ বৈদ্যুতিক উপখণ্ডত গৈ কোনো বিষয়া বা কৰ্মচাৰীৰ লগত যোগাযোগ কৰক। আৰু ভিডিঅ'টো চাই যদি আপোনালোক উপকৃত হৈছে তেন্তে ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে আপোনাৰ লগতে আন 10জনো উপকৃত হয়। আৰু যদি আপোনালোকৰ ইউটিউবৰ চেনেলটো চাই আছে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেচবুকৰ পেজত চাই আছে ফেচবুক পেজটো ফ'ল' কৰি দিব। আৰু ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰি দিছোঁ। এপিডিচিএল সদায় আপোনালোকৰ লগত। ধন্যবাদ।